কেতিয়াবা আহিলা নেকি? নাই নাই, বেছি দেৰি হোৱা নাই। নানুৱে বৰ ভাল পাইছে ন খেলি? মুকলিকৈ খেলিবলৈ পাইছে যে। ভাড়াঘৰৰ ৰুম দুটাৰ ভিতৰত কিমাননো খেলিব আৰু। এতিয়া ইয়াত তোমাৰ লগত কোন কোন আছে? মই অকলে থাকোঁ। শাহু শহুৰ আৰু দেওৰটো গাঁৱৰ ঘৰত থাকে। মোৰ লগত বৰ ভাল নহয়। আমি দুটা বোলে কুলক্ষণীয়া। আমাৰ কাৰণে বোলে তেখেতৰ মৃত্যু হ'ল। কি কৰিবা, এতিয়াও আমাৰ সমাজত কুসংস্কাৰে ভৰি আছে। মানুহবোৰ শিক্ষিত হ'ল, কিন্তু জ্ঞানী হ'বলৈ এতিয়াও বাকী। হাজবেণ্ড কিবা কাৰণত সোনকালে ঢুকালে ৱাইফ জগৰীয়া হয়, কিন্তু ৱাইফ সোনকালে ঢুকালে হাজবেণ্ডক কোনেও জগৰীয়া নকৰে। এটা কথা সুধোঁ? সোধা। তোমাৰ হাজবেণ্ড কেনেকৈ, মানে কি হৈছিল? এক্সিডেণ্ট। নানু তেতিয়া মোৰ গাত 7 মাহ। অফিচৰ পৰা বাইকেৰে আহি থাকোঁতে ডাম্পাৰ এখনে মহতিয়াই নিলে। অ' গড, আই এম চৰি। সকাম পাৰ হৈ যাবলৈহে পালে শহুৰৰ ঘৰৰ মানুহে মোৰ ওপৰত অত্যাচাৰ কৰাৰ আৰম্ভ কৰি দিলে। আৰু এদিন সেই অত্যাচাৰৰ সীমা পাৰ হৈ গ'ল। এনেদৰে ৰুমৰ ভিতৰত ঘৰিয়ালৰ চকুপাতি টুকি টুকি ঘৰৰ কামবোৰৰ পৰা সাৰিব পাৰিলেই আৰু হৈ গ'ল। এনেকৈ আৰু কিমান দিন থাকিম বুলি ভাবিছ? হা, কাপোৰ কানি ল আৰু একদম এইখন ঘৰৰ পৰা ওলাই যা। মা, আপুনি এইবোৰ কি কৈছে? মই কলৈ যাম? খবৰদাৰ মোক মা বুলি নামাতিবি। ক'ত যাৱ, ক'ত মৰ, মৰি থাকগৈ। এইখন ঘৰত তোৰ আৰু কোনো স্থান নাই। কিয় তেনেকৈ কৈছে? মই এইটো অৱস্থাত কলৈ যাম বাৰু কওকচোন? কলৈ যাম মানে? যিখন ঘৰৰ পৰা আহিছিলি সেইখন ঘৰলৈকে যা। যদি তাতো নাৰাখে তেতিয়াহ'লে ৰেলৰ আগত বা গাড়ীৰ আগত পৰি মৰি যাবি। ভুলতো এইখন ঘৰত ভৰি নিদিবিহি। মা, মোৰ গৰ্ভত আপোনাৰ সন্তানৰ অংশ আছে, আপোনাৰ নাতি আছে। এইবোৰ সময়ত আপুনি এইবোৰ কথা কিয় কৈছে বাৰু কওকচোন? চুপ, ফালতু কথা নকবি। তই আৰু তোৰ পেটত থকা সন্তানটোৰ কাৰণে মই মোৰ ল'ৰাটোক হেৰুৱালো। তহঁত দুয়োটাই মিলি মোৰ ল'ৰাটোৰ তেজটো পৰা খাই পেলালিহঁত। আৰু এতিয়া ভাবিছ তহঁত দুটাক মই বুকুৰ মাজত সোমোৱাই ৰাখিম? তইতো কুলক্ষণীয়া আছিলিয়ে, তোৰ পেটত থকা সন্তানটো আৰু কুলক্ষণীয়া। পেটত থাকোঁতেই দেউতাকৰ মূৰটো খাইছে। পৃথিৱীৰ পোহৰ দেখাৰ লগে লগে আৰু কাৰ কাৰ মূৰ খাই সি ঠিক নাই। এই কুলক্ষণীয়াটোৰ মুখ মই জীৱনত নাচাওঁ। মা, আপুনি নিজে এগৰাকী মাতৃ হৈ ইমান নিজ কথা কেনেকৈ ক'ব পাৰিছে?